Hello students, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6 ৰ যিখন ইংলিছ কিতাপ ৰেইনবো 1 সেই ইংলিছ কিতাপৰ তোমালোকৰ লেসন 6 টোৰ নাম কি লেসন 6 টোৰ নাম হ'ল এন ইনডমিটেবল স্পিৰিট এই লেসনটোৰ সকলো বুজাই দিম আজি মই তোমালোকক আৰু ৰিডিং কৰি দিম গতিকে ভিডিঅ'টো শেষৰলৈকে চাবা ইয়াৰ নেক্সট ভিডিঅ'টোত মই তোমালোকক এই লেসনটোৰ কোৱেশ্চন আনসাৰছ দিম সো সেই ভিডিঅ'টোৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি আহিবা আৰু মই যেতিয়া ভিডিঅ'টো দি দিম তোমালোকে নোটিফিকেশন পাই যাবা আৰু যদি নোপোৱা মই ডেসক্ৰিপচন আৰু কমেন্টত লিংক দি দিম এই ভিডিঅ'টো তাপা গৈ চাব পাৰিবা এতিয়া আজি আমি এই ভিডিঅ'টোত অকল এই চেপ্টাৰটো বুজিম আৰু ৰিডিং কৰিম ঠিক আছে এতিয়া এন ইনডমিটেবল স্পিৰিট মানে কি আত্মা এন ইনডমিটেবল স্পিৰিট মানে এনেকুৱা এটা আত্মা যি বহুত ষ্ট্ৰং যি ব্ৰেভ মানে সাহসী ঠিক আছে তাৰ বিষয়ে পঢ়িম এতিয়া তাৰ আগতে এইখিনি তোমালোকক দিছে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তথাপি কাবাক যদি লাগে মই দি আছোঁ আমাক এই পিকচাৰখিনি চাব দিছে চাই পেলাই এই নামখিনিৰ লগত মিলাব দিছে ঠিক আছে সো তোমালোকক মই মিলাই দিছোঁ চোৱা এই পিকচাৰটো জেভলিন থ্ৰ' হয় নীৰাজ চোপ্ৰা জেভলিন থ্ৰ' এই পিকচাৰটো বক্সিং এই পিকচাৰটো পেৰা এথলেটিক্স এই পিকচাৰটো ক্ৰিকেট এই পিকচাৰটো বেডমিণ্টন আৰু এই পিকচাৰটো ফুটবল ঠিক আছে এতিয়া তোমালোকক নেক্সট সুধিছে এইখিনি এইটো লাইনত যে তোমালোকৰ ফেভাৰিট কোন তোমালোকক ক'ব দিছে সো ক'বা তোমালোকে নিজে এতিয়া নেক্সট আমি মেইন লেসনটো পঢ়োঁ মেইন লেসনটো চোৱা এইটো Miss Anamika Pegu has been awarded the State Sports Award. She has been invited to Banipur MP School for a public felicitation. After the felicitation program, she has been interviewed by a correspondent of a sports channel, Mr. Sunil Gogoi. Let's read the interview to know the journey of Miss Anamika Pegu. সো এট কি কৈছে আমাক কৈছে যে অনামিকা পেগুৰ বিষয়ে কৈছে অনামিকা পেগুক মানে কি এৱাৰ্ড দিয়া হৈছিল ষ্টেট স্পৰ্টছ এৱাৰ্ড দিয়া হৈছিল ঠিক আছে আৰু সেই কাৰণে তাইক ইনভাইট কৰা হৈছে ক'ত বাণীপুৰ এমভি স্কুলত ফেলিচিটেট কৰিবলৈ মানে সম্বৰ্ধনা জনাবলৈ আদৰণি জনাবলৈ ঠিক আছে আৰু তাত যে আহিলে অনামিকা পেগুৱে স্কুলখনত তেতিয়া তাক ইণ্টাৰভিউ লোৱা হ'ল কাৰ দ্বাৰা এজন সাংবাদিকৰ দ্বাৰা কৰেছপণ্ডেণ্ট মানে এজন সাংবাদিকৰ দ্বাৰা ঠিক আছে সেই সাংবাদিকজন কোনটো চেনেলৰ আছিল এটা স্পৰ্টছ চেনেলৰ আছিল আৰু তাৰ নাম কি আছিল মিষ্টাৰ সুনীল গগৈ এতিয়া আমাক সেই ইণ্টাৰভিউটোৱে পঢ়িব দিছে ঠিক আছে আৰু সেই ইণ্টাৰভিউটোত কি আছে অনামিকা পেগুৰ জাৰ্নিৰ বিষয়ে দিয়া আছে এতিয়া ইণ্টাৰভিউৱাৰ মানে কি ইণ্টাৰভিউৱাৰ মানে যোনে ইণ্টাৰভিউ লৈ আছে আৰু ইণ্টাৰভিউই মানে কি যোনে ইণ্টাৰভিউ দি আছে ইয়াত চোৱাচোন এজনী কোন অনামিকা পেগু আৰু এজন আমাৰ কোন যোনজন ইণ্টাৰভিউৱাৰ আছিল হয় মিষ্টাৰ সুনীল গগৈ এতিয়া ইণ্টাৰভিউৱাৰজনে সুধিছে হেল্ল' মিছ অনামিকা পেগু কৈছে যে অনামিকা পেগু হেল্ল' পিছত অনামিকা পেগুৱে ক'লে হেল্ল' ইউ কেন কল মি অনামিকা যে হেল্ল' আপুনি মোক অনামিকা বুলিও ক'ব পাৰে ইণ্টাৰভিউৱাৰে ক'লে কংগ্ৰেচুলেশ্যনছ অনামিকা অনামিকা পেগুৱে ক'লে থেংক ইউ ধন্যবাদ ইণ্টাৰভিউৱাৰে ক'লে হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম কি ক'লে ইণ্টাৰভিউৱাৰজনে ক'লে যে আপুনি কি সাহসৰ কাম কৰিলে ইমান সৰু ইমান য়ং এজতে আপুনি এজন ৰাইজিং ষ্টাৰ পেৰা এথলেটিক্সৰ ফিল্ডত অসমৰ ঠিক আছে ইণ্টাৰভিউই মানে অনামিকা পেগুৱে ক'লে থেংক ইউ মানে ধন্যবাদ ইণ্টাৰভিউৱাৰজনে আকৌ সুধিলে এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং আপুনি কিমান বয়সত ৰানিং ষ্টাৰ্ট কৰিছিল ইণ্টাৰভিউইজনে কি ক'লে মানে অনামিকা পেগুৱে কি ক'লে আই ষ্টাৰ্টেড ৰানিং at 12 but rigorous training began at 14 মানে অনামিকা পেগুৱে দৌৰা ষ্টাৰ্ট কৰিছিল কেতিয়া ৰানিং ষ্টাৰ্ট কৰিছিল 12 বছৰ বয়সতে বাট পুৰা খাতাৰনাক ৰানিং মানে পুৰা ট্ৰেইনিং হিচাপে ৰানিং কেতিয়া কৰিছিল 14 বছৰ বয়সত ঠিক আছে এতিয়া মই ইণ্টাৰভিউ কৰি নাথাকোঁ মই খালি ক'ম যে ইণ্টাৰভিউৱাৰে কৈছে আৰু ইণ্টাৰভিউৱে উত্তৰ দিছে এনেকৈ কৈ থাকিম ঠিক আছে ইণ্টাৰভিউৱাৰে কৈছে
হু ইন্ট্ৰডিউচড ইউ টু ৰানিং আপোনাক কোনে ৰানিঙৰ লগত ইন্ট্ৰডিউচ কৰাই দিলে ৰানিং কৰিবৰ কাৰণে কোনে আপোনাক ক'লে ইণ্টাৰভিউৱে কৈছে মানে আনামিকা পেগুৱে কৈছে মিষ্টাৰ ৰানেন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজড মি টু ট্ৰাই এডাপ্টিভ ৰানিং মোক মিষ্টাৰ ৰানেন পাটৰে তেওঁ কি হয় মোৰ ফিজিকেল থেৰাপিষ্ট মানে মোৰ ডক্টৰ আৰু তেওঁৱে মোক কি কৰিলে এনকাৰেজ কৰিলে উৎসাহিত কৰিলে ৰানিঙৰ কাৰণে ঠিক আছে দৌৰাৰ কাৰণে এতিয়া ইণ্টাৰভিউৱাৰজনে আকৌ প্ৰশ্ন কৰিব অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ যে অনামিকা তোমাক কিহে ইনস্পায়াৰ কৰিছিল কিহে উৎসাহিত কৰিছিল স্পৰ্টছৰ দিশত আহিবৰ কাৰণে তেতিয়া অনামিকা পেগুৱে কি ক'ব চোৱা অনামিকা পেগুৱে ক'ব গ্ৰ'য়িং আপ I was always fascinated by sports and my parents always encouraged me to participate in sports. I found comfort in athletics and soon discovered my passion. My physical disability did not hold me back from pursuing my passion. তাই কৈছে যেনেকৈ মই ডাঙৰ হ'বলৈ আৰম্ভ কৰিলোঁ মোৰ কি হ'ল স্পৰ্টছৰ প্ৰতি ভাল লগা হ'ল আৰু মোৰ মা দেউতাই সদায় মোক এনকাৰেজ কৰিছিল উৎসাহিত কৰিছিল স্পৰ্টছত পাৰ্টিচিপেট কৰিবৰ কাৰণে আৰু মই কমফৰ্ট ফিল কৰিব ল'লোঁ ঠিক আছে এথলেটিক্সত আৰু তাই সোনকালেই গম পালে ধৰিব পাৰিলে যে তাৰ পেশ্যন মানে তাই কি কৰিবৰ কাৰণে বনিছে স্পৰ্টছৰ কাৰণে বনিছে খেলিবৰ কাৰণে বনিছে হয় তাই এতিয়া ফিজিকেলি ডিসেবল আছিল মানে তাৰ কি আছিল মানে বিশেষভাৱে সক্ষম আছিল চোৱা তাৰ ফিজিকেল ডিসেবিলিটি মানে তাই চাগে আই থিংক খোজ কাঢ়িব নোৱাৰিছিল দেখিছা সো তাৰ এই ফিজিকেল ডিসএবিলিটিটোৱে কি কৰিছিল তাইক বাধা দিছিল বহুত কামৰ পৰা কিন্তু তাক স্পৰ্টছ খেলাৰ পৰা তাক বাধা দিব নোৱাৰিলে তাৰ যে পেশন আছিল সেই পেশনটো তাক ফলো কৰিবৰ মানে বাধা দিব নোৱাৰিলে ইণ্টাৰভিউৱাৰজনে সুধিব অনামিকা ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলিট টেল আছ এবাউট ইয়ৰ জাৰ্নি অনামিকা এইটো বহুত সুন্দৰ কথা যে আপুনি এজন কি নেশ্যনেল লেভেল পেৰা এথলিট হয় এতিয়া আপুনি আপোনাৰ জাৰ্নিটোৰ বিষয়ে কওকচোন অনামিকা পেগুৱে ক'ব ইটছ বিন এ চেলেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্নি I started competing at the district level, the state level, and eventually at the national level. My participation in each event made me more determined to move forward. মানে কি কৰে আমাক ক'লে যে এইটো এটা বহুত চেলেঞ্জিং আৰু ৰিৱাৰ্ডিং জাৰ্নি আছিল চেলেঞ্জিং মানে গম পালাই তোমালোকে বহুত মুসিবত আহিছিল বহুত সমস্যা আহিছিল আৰু ৰিৱাৰ্ডিং মানে তাৰ এই চেলেঞ্জ আৰু মুসিবত তাই কমপ্লিট কৰাৰ পিছত তাক ৰিৱাৰ্ডো পাইছিল তাই ঠিক আছে ৰিৱাৰ্ড মানে পুৰস্কাৰ ঠিক আছে আই ষ্টাৰ্টেড কম্পিটিং এট আ ডিষ্ট্ৰিক্ট লেভেল মানে তাই ফাৰ্ষ্টে ডিষ্ট্ৰিক্ট লেভেলত কম্পিট কৰিছিল কম্পিটিশ্যন খেলিছিল পিছত ষ্টেট লেভেলত গৈছে আৰু পিছত গৈ নেশ্যনেল লেভেলত খেলিছে ডিষ্ট্ৰিক্ট লেভেল মানে জিলা লেভেল ঠিক আছে জিলাত খেলিছে পিছত ষ্টেট লেভেল মানে ৰাজ্যৰ লেভেলত খেলিছে পিছত নেশ্যনেল লেভেল মানে গোটেই আমাৰ ইণ্ডিয়াৰ লেভেলত খেলিছে ঠিক আছে আৰু তাৰ এটা পাৰ্টিচিপেশ্যনেই এটা খেলত তাই যি পাৰ্টিচিপেট কৰিছিল সিয়ে তাক আৰু আগলৈ আগুৱাই লৈ গ'ল এতিয়া ইণ্টাৰভিউৱাৰজনে আকৌ প্ৰশ্ন কৰিব হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম আপুনি কি চেলেঞ্জেছ ফেচ কৰিছিল মানে কি সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁক সেইবোৰক আপুনি কেনেকৈ অভাৰকাম মানে কেনেকৈ সমাধান কৰিছিল ইণ্টাৰভিউৱে ক'ব মানে অনামিকা পেগুৱে ক'ব আই মেইনলি ফেচড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড ছেল্ফ ডাউট আই মাষ্ট টেল ইউ ডেট মাই কোচ হেজ বিন ভেৰি হেল্পফুল উই ছামহাউ মেনেজ টু মেক দ্য মোষ্ট অফ দ্য ৰিচোৰ্চেছ এভেইলেবল উইথ আছ টু অভাৰকাম মাই ছেল্ফ ডাউট আই ফ'কাছ অন মাই ষ্ট্ৰেংথছ ৱৰ্কড হাৰ্ড এণ্ড ছাৰাউণ্ডেড মাই ছেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ মানে আমাক কৈছে যে অনামিকা পেগুৱে মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন আৰু ছেল্ফ ডাউটৰ প্ৰব্লেম ফেচ কৰিছিল ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন মানে যেনেকৈ দৌৰিবলৈ ধৰা কি লাগে আমাক জোতা লাগে লগতে আৰু কি লাগিব আৰু বেলেগ কিবা লাগিব এতিয়া তাই যিহেতু ফিজিকেলি ডিচেবল আছিল মানে তাৰ কিছুমান শক্তি নাছিল যি আমাৰ নৰ্মেল মানুহৰ তাত থাকে হয় যেনেকৈ তাই ভালকৈ দৌৰিব নোৱাৰে বিনা সাহাৰাৰ মানে নাথাকিলে
সো ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন মানে তেনেকুৱাই তাৰ দৌৰিবৰ কাৰণে উপযুক্ত পৰিৱেশ নাছিল উপযুক্ত আন্তঃগাঁথনি নাছিল নেক্সট তাই কি কৰিছিল তাৰ সেলফ ডাউট আছিল যে মই পাৰিম নে সেলফ ডাউট মানে নিজৰ ওপৰতে অলপমান ডাউট আছিল যে মই পাৰিম নে নিশ্চয় পাৰিম নে মই তেনেকুৱা আৰু তাই কি ক'লে যে মোৰ কোচ বহুত হেল্পফুল আছিল ঠিক আছে তাইৰ যিজন কোচ আছিল যিজন গুৰু আছিল তাৰ সেইজন বহুত হেল্পফুল আছিল আৰু সেই গুৰুজনৰ সৈতে তাই কেনেবাকৈ মেনেজ কৰিলে তাৰ ৰিচোৰ্চেছ যিবোৰ মানে বস্তু আছিল সেই বস্তুবোৰৰ সৈতে তাই কেনেবাকৈ মেনেজ কৰিলে আৰু তাই তাৰ সেলফ ডাউটটো অভাৰকাম কৰিবলৈ সেলফ ডাউটটো খতম কৰিবলৈ তাই কি কৰিলে তাই নিজৰ শক্তিৰ ওপৰত ফ'কাছ কৰিলে বহুত হাৰ্ড ৱৰ্ক কৰিলে আৰু নিজকে কি কৰিলে সাৰাউণ্ড মানে নিজকে এনেকুৱা পৰিৱেশৰ লগত মিলালে এনেকুৱা পৰিৱেশৰ চাৰিওপিনে আনিলে যি পৰিৱেশত পজিটিভ বস্তুবোৰে ঘূৰি থাকে পজিটিভ ইনফ্লুৱেঞ্চেছ মানে পজিটিভ বস্তুবোৰে ঘূৰি থাকে যেনেকুৱা ভাল বস্তুবোৰে ঘূৰি থাকে ঠিক আছে এতিয়া ইণ্টাৰভিউৱাৰজনে আকৌ প্ৰশ্ন কৰিব হোৱাট ইজ ইয়ৰ টিপিকেল ট্ৰেইনিং ৰুটিন আপোনাৰ ট্ৰেইনিং ৰুটিনটো কি আছিল অনামিকা পেগুৱে ক'ব I am trained in adapting techniques for my needs 3 times a week কি ক'লে আমাক যে তাই নিজকে ট্ৰেইন কৰে এডাপ্টিং টেকনিক্সৰ দ্বাৰা মানে তাৰ যেনেকুৱা নিড হয় তাৰ যেনেকুৱা প্ৰয়োজন হয় তেনেকুৱা টেকনিক্সৰ দ্বাৰা আৰু তাই 3 বাৰ এটা উইকত এটা সপ্তাহত নিজকে ট্ৰেইন কৰে My coach helps me with balance, strength, and endurance. I always try to run at least 5 kilometers at one session. তাৰ কোচেও তাক এই ক্ষেত্ৰত হেল্প কৰে তাৰ কোচে তাক কেনেকৈ বেলেঞ্চ কৰিব লাগে কেনেকৈ নতুন মানে ষ্টেপ ইউজ কৰিব লাগে কেনেকৈ মানে নিউ সমস্যা আহিলে তাই কেনেকৈ তাৰ লগত যুঁজিব সেইবোৰ তাৰ কোচে তাক হেল্প কৰিছিল তাক শিকাইছিল আৰু তাই কি কৰিছিল এটলিষ্ট 5 কিলোমিটাৰ দৌৰিছিল ওৱান ছেছনত মানে এবাৰতে 5 কিলোমিটাৰমান দৌৰিছিল ইণ্টাৰভিউৱাৰজনে নেক্সট কি সুধিলে হাউ ডু ইউ বেলেঞ্চ স্পৰ্টছ এণ্ড ষ্টাডিজ আপুনি স্পৰ্টছ মানে খেলা ধূলা আৰু ষ্টাডিজ মানে পঢ়া শুনা কেনেকৈ বেলেঞ্চ কৰিলে অনামিকা পেগুৱে ক'ব দ্য মেনেজমেণ্ট ইজ ক্ৰুচিয়েল টাইম মেনেজমেণ্ট ইজ ক্ৰুচিয়েল My teachers and friends help me with my studies. I am very grateful to them. Time management মানে সময়ৰ সৎ ব্যৱহাৰটো বহুত গুৰুত্বপূৰ্ণ মোৰ শিক্ষা গুৰু আৰু মোৰ বন্ধুসকলে মোক হেল্প কৰিছিল পঢ়া শুনাৰ ক্ষেত্ৰত মই বহুত ধন্যবাদ জ্ঞাপন কৰিব খোজো তেওঁলোকক ঠিক আছে ইণ্টাৰভিউৱাৰজনে আকৌ সুধিলে হু ইজ ইয়ৰ ইনস্পিৰেশ্যন আপোনাৰ ইনস্পিৰেশ্যন কোন মানে আপুনি কাক দেখি পেলাই ভাল পায় কাক দেখি পেলাই তাৰ নিচিনা হ'ব বিচাৰে ইণ্টাৰভিউই কৈছে মানে অনামিকা পেগুৱে ক'লে দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু ইন এ পেৰালিম্পিক মেডেল হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ্ছ মি অনামিকা পেগুৱে কি ক'লে যে দীপা মালিক কোন হয় ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন মানে মাইকী মানুহ পেৰা এথলিট ঠিক আছে যোনে পেৰালিম্পিক মেডেল জিকিছিল আৰু সেই দীপা মালিকৰ ডিটাৰমিনেশ্যনে অনামিকা পেগুক ইনস্পায়াৰ কৰে উৎসাহিত কৰে পেৰালিম্পিক ঠিক আছে পেৰা এথলিটৰ কাৰণে ইণ্টাৰভিউৱাৰজনে নেক্সট কি কৰিলে কুৱেশ্যন কৰিলে আকৌ হোৱাট আৰ ইয়ৰ ফিউচাৰ গ'লছ আপোনাৰ ফিউচাৰ গ'লছবোৰ কি হয় আপুনি ভৱিষ্যতে কি কৰিব বিচাৰে অনামিকা পেগুৱে ক'লে অ' য়েছ মাই শ্বৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপছ আল্টিমেটলি আই ৱান্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ ক'লে যে অ' হয় মই মোৰ এতিয়া একদম সৰু গ'লটো শ্বৰ্ট টাৰ্ম গ'ল মানে একদম ওচৰৰে গ'লটো হ'ল যে মই জিকিব লাগিব নেশ্যনেল চেম্পিয়নশ্বিপ জিকিব লাগিব আৰু মোৰ লং টাইম গ'ল মানে মই যি হ'ব বিচাৰোঁ সদায় সেইটো কি যে তাই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনবোৰত ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন মানে
দেশৰ মাজত হোৱা কম্পিটিশ্যনছবোৰক যেনেকৈ আমেৰিকা পিছত চাইনা জাপান এনেকুৱা বিভিন্ন দেশৰ লগত ইণ্ডিয়াৰ যেতিয়া কম্পিটিশ্যন হ'ব তাই সেইটোত ইণ্ডিয়াৰ হৈ পেলাই খেলিব বিচাৰে ইণ্টাৰভিউৱাৰে নেক্সট কি ক'লে হাউ ডাজ ইট ফিলছ টু ৰিপ্ৰেজেণ্ট আছাম ইন নেশ্যনেল লেভেল ইভেণ্টছ আপুনি কেনেকুৱা অনুভৱ কৰে অসমক এনেকুৱা নেশ্যনেল লেভেল মানে ৰাষ্ট্ৰীয় লেভেল ইভেণ্টছত ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে অনামিকা পেগুৱে ক'লে ইটছ এন ইমেন্স অনাৰ আই এম প্ৰাউড টু শ্ব'কেছ আছামছ টেলেণ্ট এণ্ড ৰিজাইলিয়েঞ্চ অন দ্য নেশ্যনেল ষ্টেজ তাই ক'লে যে মোৰ বহুত গৌৰৱ অনুভৱ হয় মই বহুত ভাল পাওঁ অসমৰ টেলেণ্ট আৰু অসমৰ সহনশীলতা ৰেজিলিয়েঞ্চ মানে সহনশীলতা ঠিক আছে নেশ্যনেল ষ্টেজত দেখাবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত দেখাবৰ কাৰণে ইণ্টাৰভিউৱাৰজনে ক'লে হোৱাট মেছেজ উড ইউ লাইক টু কনভে টু দ্য ইউথ অফ আছাম আপুনি অসমৰ যুৱ প্ৰজন্মক ইউথ অফ আছাম মানে অসমৰ যুৱ প্ৰজন্ম ঠিক আছে অসমৰ যুৱ প্ৰজন্মক কি মেছেজ দিব বিচাৰে অনামিকা পেগুৱে ক'ব মাই মেছেজ টু দ্য ইউথ অফ আছাম ইজ বিলিভ ইন ইয়ৰ চেল্ফ ছেট এণ্ড পাৰ্চু ইয়ৰ ড্ৰিমছ প্লিজ চেজ ইয়ৰ পেশ্যন অনামিকা পেগুৱে ইউথক এইটোৱে মেছেজ দিব বিচাৰিছে যে তোমাৰ নিজৰ ওপৰতে বিশ্বাস ৰাখা নিজৰ এইম ছেট কৰা আৰু সেই এইমটো বা সেই ড্ৰিমটো ফুলফিল কৰিবৰ কাৰণে কষ্ট কৰা সেইটোৱে কৈছে ইণ্টাৰভিউৰে নেক্সট ক'লে হোৱাট এডভাইচ উড ইউ লাইক টু গিভ টু দেম আপুনি তেওঁলোকক কি উপদেশ দিব বিচাৰে অনামিকা পেগুৱে ক'ব ফ'কাছ অন ইয়ৰ ষ্ট্ৰেংথ লাইফ হেজ আপছ এণ্ড ডাউন চ' ডোণ্ট এলাউ ফেইলিয়াৰ্ছ টু লেট ইউ ডাউন এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি ষ্টে ডেডিকেটেড মষ্ট ইম্পৰ্টেণ্টলি এনজয় হোৱাট ইউ ডু অনামিকা পেগুৱে ক'লে কি যে ফ'কাছ কৰক মানে অসমৰ ইউথক কৈছে অসমৰ যুৱ প্ৰজন্মক কৈছে যে তোমালোকে ফ'কাছ কৰা তোমালোকৰ নিজৰ শক্তিবোৰৰ ওপৰত লাইফত মানে জীৱনত তোমালোকৰ আপছ এণ্ড ডাউন আহিবই আপছ এণ্ড ডাউন মানে তোমালোকৰ কেতিয়াবা বেয়া সময় আহিব কেতিয়াবা ভাল সময় আহিব চ' তোমালোকে ফেইলিয়াৰক একেবাৰে তোমালোকক ডাউন কৰি পেলাব নিদিবা আৰু তোমালোকে যেতিয়া ছাকচেছ পাবা তাক কেয়াৰফুলি হেণ্ডেল কৰিবা নিজৰ পেশ্যনটোৰ কাৰণে ডেডিকেটেড থাকিবা আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা এইটোৱেই যে তোমালোকে যি কৰিবা জীৱনত সেইটো হেপিলি কৰিবা সেইটো কৰি তোমালোকে নিজেই আনন্দিত হ'বা তেতিয়াহে সেই কামটো কৰিব পাৰিবা তোমালোকে যদি এটা কাম কৰিব নিবিচাৰা তেতিয়া সেইটো কাম তোমালোকে জোৰ জবস্তি কৰিলে তোমালোকৰ ভাল নালাগিব ইণ্টাৰভিউৱাৰজনে আকৌ ক'লে থেংক ইউ অনামিকা ফৰ শ্বেয়াৰিং ইয়ৰ ইনস্পায়াৰিং ষ্টৰি I wish you all the best for your future career. Your achievement will certainly be an inspiration for others. ক'লে যে ধন্যবাদ অনামিকা তোমাৰ ইনস্পায়াৰিং ষ্টৰিটো শ্বেয়াৰ কৰাৰ কাৰণে মই আশা কৰোঁ আৰু তোমাক অল দ্য বেষ্ট কওঁ তোমাৰ ফিউচাৰ কেৰিয়াৰৰ কাৰণে ভৱিষ্যতৰ কেৰিয়াৰৰ কাৰণে তোমাৰ এচিভমেণ্টবোৰ সকলোৰে বাবে ইনস্পিৰেশ্যন অনামিকা পেগুৱে ক'লে ধন্যবাদ মানে থেংক ইউ ইণ্টাৰভিউৱাৰজনে ক'লে থেংক ইউ ফৰ গিভিং মি ইয়ৰ ভেলুৱেবল টাইম ধন্যবাদ আপোনাৰ ভেলুৱেবল টাইম দিয়াৰ কাৰণে এইখিনিতে এই ষ্টৰিটো শেষ এইটো ষ্টৰি নহয় মানে ইণ্টাৰভিউটো শেষ আৰু এতিয়া ৱৰ্ড মিনিংবোৰ পঢ়িবা তোমালোকে লেটছ লাৰ্ণ হোৱাট দ্য ৱৰ্ডছ বিল' মিন ইন দ্য লেচন ফেচিনেটেড মানে এক্সট্ৰিমলি ইণ্টাৰেষ্টেড এণ্ড এট্ৰেক্টেড টু ছামথিং পাৰ্চুইং মানে টু ফ'ল' অৰ কণ্টিনিউ টু ট্ৰাই to achieve something self-doubt মানে lack of confidence crucial মানে very important showcase মানে a situation or setting where something can be displayed resilience মানে an ability to recover from these difficulties quickly potential মানে qualities that exist and can be developed so কিছুমান স্কুলত কি কৰিব পাৰে এইবোৰ দি দিব পাৰে ৱৰ্ডটো দি দিব তোমালোকৰ মিনিংটো লিখিব লাগিব so চাবা মেক্সিমাম স্কুলত নিদিয়ে বাৰু কিছুমানত দি দিব পাৰে নেক্সট ভিডিঅ'ত মই তোমালোকৰ এই চেপ্টাৰটোৰ যিমান কুৱেশ্যন আনচাৰ আছে সকলো দিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ যদি ক্লাছ 6ৰ ইংলিছৰ সকলো ভিডিঅ' লাগে তেন্তে ডেছক্ৰিপশ্যনৰ কমেণ্টত মই প্লে'লিষ্টৰ লিংক দি থ'ম তোমালোকে তাত গৈ চাব পাৰিবা কুৱেশ্যন আনচাৰ ভিডিঅ'টো মই তাত দি থ'ম তাৰপৰাও চাব পাৰিবা ঠিক আছে প্লে'লিষ্টত আছে চ' ডেছক্ৰিপশ্যনৰ কমেণ্টত মোৰ হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম চেনেলটোৰো লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত আজিলৈ এইখিনিতে সামৰণি মাৰোঁ
এনেকৈ পঢ়ি থাকা ঠিক আছে বাই